প্ৰশান্ত আৰু নিশান্ত বাসন্তীৰ ল'ৰা। প্ৰশান্ত হ'ল ডাঙৰ ল'ৰা আৰু নিশান্ত হ'ল সৰু ল'ৰা। বাসন্তীহঁতৰ নিজাকৈ 4খন চাহ বাগান আছে, কিন্তু বাসন্তীহঁতে ল'ৰাকেইটাক চহৰৰ ভাল ইংলিছ মিডিয়ামৰ স্কুলতে পঢ়াইছে। কাৰণ বাগানীয়া ল'ৰা ছোৱালীবিলাক পঢ়া যিকেইখন স্কুল আছে সেইকেইখনৰ পৰিৱেশ একেবাৰে বেয়া। সেইবাবেহে ল'ৰাকেইটাক ভাল কৰিবৰ কাৰণে বাসন্তীহঁতে দূৰৰ স্কুলত পঢ়ুৱাইছে। প্ৰশান্ত আৰু নিশান্ত, মন দি শুনিবা। আজিৰ পৰা তোমালোকৰ যিহেতু বছৰেকীয়া পৰীক্ষা আৰম্ভ হৈছে, হয়নে নহয়? গতিকে ভালকৈ লিখিবা, বুজিলা? দেউতাই তোমালোকক বহুত আশা লৈ পেলাই পঢ়ুৱাইছে। আমাৰ ওচৰৰ ল'ৰা ছোৱালীবিলাক চোৱাচোন, ঘৰৰ ওচৰতে পঢ়াইছে, হয়নে নহয়? কিন্তু তোমালোকক সৌ দূৰৰ চহৰৰ স্কুলত পঢ়াইছে। কিহৰ বাবে? কিয়নো তোমালোকে ভালদৰে পঢ়া শুনা কৰি একোজন ভাল মানুহ যাতে হৈ উঠা, তাৰ বাবে, হয়নে? গতিকে দেউতাটো এই 4খন চাহ বাগানৰ মালিক হয়, হয়নে নহয়? দেউতাৰো এটা মান সন্মানৰ কথা আছে। সেইকাৰণে তোমালোকে ভালদৰে পঢ়া শুনা কৰি ভালদৰে লিখিবা। দিয়া যোৱা এতিয়া, দেউতাই তোমালোকক থৈ আহিব। হ'ব মা, আমি ভালদৰে লিখিম, তুমি অকণো চিন্তা নকৰিবা। হেৰি, আপুনি ইহঁতক থৈ পেলাই বজাৰত সোমাই অকণমান মাছ লৈ আহিব। পৰীক্ষাৰ পৰা অহাৰ পিছত ইহঁতে মাছ বা মাংস নহ'লে ভাত খাবলৈ মন নকৰে, বুজিলে নহয়? আহোঁতে বজাৰত সোমাই বস্তুখিনি লৈ আহিব। অঁ হয় নেকি? ঠিক আছে, হ'ব দিয়া, আমি তেনেহ'লে গৈ থাকোঁ। আৰু তুমি হেৰি কৰিবাচোন, চাহ বাগানৰ এই বনুৱাকেইটা আহিলে সিহঁতক পাবলগীয়া পইচাখিনি দি পঠাবা, বুজিলা? মোৰ আহোঁতে দেৰি হ'ব নহয়, সিহঁতক ৰখি থাকিব দিব নালাগে, কষ্ট হ'ব নহয়। এনেই কষ্ট কৰি কৰি চাহ বাগানত চাহপাতবিলাক তুলি থাকে, বুজিলা? পইচাখিনি মই তোমাৰ আলমাৰীতে থৈ দিছোঁ, হিচাপ কৰি পেলাই সিহঁতক দি দিবা। হ'ব দিয়ক, আপুনি যাওক এতিয়া সোনকালে, ইহঁতক পৰীক্ষাত নহ'লে দেৰি হ'ব। অঁ ঠিক আছে দিয়া, ব'লা প্ৰশান্ত আৰু নিশান্ত, আমি গৈ থাকোঁ। মা বাই বাই। বাই বাই, ভালকৈ পৰীক্ষা দিবা দেই। হ'ব মা, যাওঁ এতিয়া। অঁ যোৱা যোৱা। ময়ো এতিয়া সোনকালে কাম বনখিনি কৰিলে আজৰি হৈ এপাক ডেকানিহঁতৰ ঘৰৰ পৰা আহিব লাগিব। ছোৱালীজনীৰ বিয়া পাতিছে নহয়, পাহৰিয়ে আছিলোঁ মা দেখাৰ লগাবলৈকে। এনেদৰে লাহে লাহে সময়বোৰ যাব ধৰিলে আৰু প্ৰশান্ত আৰু নিশান্তও লাহে লাহে বিয়াৰ উপযুক্ত হৈ পৰিল আৰু মাক দেউতাকে ভাল দুজনী ছোৱালী চাই প্ৰশান্ত আৰু নিশান্তক বিয়া পাতি দিলে। ডাঙৰ ল'ৰা প্ৰশান্তই ওচৰৰ গাঁৱৰে ৰুমি নামৰ ছোৱালী এজনীক আজি 2 বছৰমান আগতে বিয়া কৰালে আৰু সি এতিয়া দেউতাকৰ চাহ বাগান কেইখনৰ 4খনৰ 2খন সি চোৱা চিতা কৰে আৰু বাকী 2খনৰ দায়িত্ব এতিয়াও দেউতাকে লৈ আছে। আৰু সৰু ল'ৰা নিশান্তই আজি 1 বছৰমান আগতে এটা গভৰ্ণমেণ্ট অফিচত চাকৰি পাইছে আৰু সিও বিয়া পতা আজি এসপ্তাহমানেই হৈছে। সি তাৰ অফিচৰ ওচৰৰে ছোৱালী এজনী বিয়া কৰাইছে, তাইৰ নাম হ'ল চিম্পী। দেউতা, আমাক সকলোকে তুমি কিয় ইয়ালৈ মাতিছিলা? কিবা ডাঙৰ কথা আছে নেকি? আৰু মোৰ বাগানলৈ যাব দেৰি হ'ব নহয়, কোৱাচোন কি হ'ল? বেলেগ একো নহয়, মই ভাবিছোঁ 4খন চাহ বাগানৰ 2খনৰতো দায়িত্ব মই তোকেই দিছোঁ আৰু বাকী থাকিল 2খন, সেই 2খনৰ দায়িত্ব এতিয়া মই ভাবিছোঁ নিশান্তকে দিওঁ। কিয়নো মোৰ বয়সো হৈ আহিছে, দেচোন হিচাপ নিকাচবিলাক মোৰ ইমান মনত নাথাকে। সেইবাবে ভাবিলোঁ বাকী 2খন চাহ বাগানৰ দায়িত্ব মই নিশান্তকে দিওঁ। তই কি ক? তাকে তোক সুধিবলৈকে মই সকলোকে মাতিছিলোঁ ইয়ালৈকে। পুতেক প্ৰশান্তই একো ক'বলৈ নাপাওঁতেই ডাঙৰ বোৱাৰীয়েক ৰুমিয়ে মাত লগালে। কিন্তু দেউতা, আমাৰতো এখেতক আপুনি 2খন চাহ বাগিচাহে দিছে আৰু আমাৰ এখেতৰতো কোনো গভৰ্ণমেণ্ট জব নাই, কিন্তু নিশান্তৰতো নিজাকৈ এটা গভৰ্ণমেণ্ট জব আছে ন? আৰু বাকী 2খন চাহ বাগানৰ দায়িত্ব তাক দিলে তাৰ দেখোন পইচাই পইচা হ'ব। এইটো আপুনি কি কৰিলে কওকচোন? আমাৰ এখেতক মাত্ৰ আপুনি 2খন চাহ বাগিচা দিলে আৰু বাকী 2খনৰ দায়িত্ব আপুনি এতিয়া নিশান্তক দিলে নহ'ব নহয়। আমাৰতো ভৱিষ্যতৰ কথা আছে, আমিওতো চলিব লাগিব। গতিকে বাকী 2খনৰ দায়িত্ব নিশান্তক নিদিয়ে আমাৰ এখেতকে দিয়ক। নিশান্তৰ যিহেতু চলিবলৈ এটা গভৰ্ণমেণ্ট জব আছে, সিহঁত 2টা চলি যাব পাৰিব। বোৱাৰী, তুমি এইবোৰ কি কৈছা? চাহ বাগানৰ দায়িত্বটো মই মোৰ ল'ৰাকেইটাকে দিব লাগিব ন? আৰু ডাঙৰ ল'ৰাটোক নিদি সৰু ল'ৰাটোক দিলোহেঁতেন যদি তেতিয়া বেয়া কথা হ'লে হয়, কিন্তু মইতো 2টাকে সমানে দিব বিচাৰিছোঁ। আৰু চোৱা, নিশান্তই নিজে পঢ়ি শুনি পেলাই গভৰ্ণমেণ্ট জব পাইছে। মইতো প্ৰশান্তকো মনা কৰা নাছিলোঁ, তাকোতো মই নিশান্তক যেনেদৰে পঢ়াইছোঁ তেনেদৰে পঢ়াইছিলোঁ, কিন্তু সি নাপালে। এতিয়া কি কৰিবা কোৱা? আৰু চোৱা, আমিতো চলিবৰ কাৰণে টকা পইচাৰ অভাৱ নাই। মোৰ ইমান সোপা ধন সম্পত্তি আছে, খেতি বাতি আছে, আৰু মই নিজেও ইমানবিলাক ব্যৱসায় বাণিজ্য কৰি গোটাই থোৱা ধন সম্পত্তি আছে। গতিকে তুমি এই ক্ষেত্ৰত কিয় মাতিছা কোৱাচোন? এইবোৰ বেয়া কথা নহয় এজনী, এইবিলাক ক'ব নাপায়।
মইনো কি বেয়া কথাটো ক'লোঁ, সঁচা কথাটোহে কৈছোঁ। সঁচা কথা ক'লে এনেও চবে বেয়াই পায় মোক। মই যে সকলোৰে আগতে সঁচা কথাবিলাক কৈ দিওঁ, সেইকাৰণে মোক বেয়া পায়। মই ডাঙৰ বোৱাৰী হিচাপত মোৰ এইখিনি কোৱাৰ অধিকাৰ আছে, সেইবাবেহে কৈছোঁ। নিশান্তৰ যিহেতু এটা গভৰ্ণমেণ্ট চাকৰি আছে, গতিকে বাকী দুখন চাহ বাগানৰ দায়িত্ব আপুনি আমাৰ এখেতকে দিয়ক। পাৰি তুমি দেউতাৰ লগত এনেকৈ মুখামুখি তৰ্ক কৰিছা যে এইবিলাকৰ দায়িত্বৰ কথা দেউতাৰে আগতেই ঠিক কৰি থৈছে যে দুখন চাহ বাগানৰ দায়িত্ব দুটা ল'ৰাক সমানে দিব। গতিকে এতিয়া তোমাৰ ইয়াত প্ৰশ্ন কৰাৰ অধিকাৰ নাই নহয়। তুমি অধিকাৰৰ কথা ক'বলৈ আহিছা, তুমি সেইদিনাহে আহিছা। আমাৰ ল'ৰাকেইটাটোৰ কথাটো আমি আগতেই ভাবিছিলোঁ ন, দুটা ল'ৰাকে সমানে দিম বুলি আমি আগতেই ভাবি থৈছোঁ। গতিকে এতিয়া তুমি এইবিলাক লৈ যুক্তি তৰ্ক কৰি নাথাকিবা। ইহঁতৰ দেউতাকে যিটো সিদ্ধান্ত লৈছে সেইটো সিদ্ধান্তকে মানি লোৱা। নিশান্তই পঢ়া শুনা কৰি চাকৰি এটা পাইছে, গতিকে সেইটো তাৰ নিজৰ কথা। আমিতো প্ৰশান্তকো মানা কৰা নাছিলোঁ, কিন্তু সি নাপালে, এতিয়া কি কৰিবা। আৰু আমাৰ ইমানবিলাক মাটি সম্পত্তি আছে, আমাৰতো উদং ভঁৰাল হৈ নাযায়, হয়নে নহয়? তুমি দেখোন নিজে জানা। গতিকে ইয়াত আৰু তৰ্ক বিতৰ্ক কৰাৰ প্ৰশ্নই নুঠে। দেউতা, এটা কাম কৰা নহ'লে, বৌয়ে যিটো কৈছে সেইটোকে কৰা। মোৰ যিহেতু গভৰ্ণমেণ্ট চাকৰি এটা আছে, মোক নালাগে দিয়া চাহ বাগান, দাদাৰ নামতে কৰি দিয়া। মই এনেও এইবিলাক চাহ বাগানৰ দায়িত্ববিলাক মই ইমান নাজানোও দিয়াচোন। সৰুৰ পৰা যিহেতু এইবিলাকত সোমোৱাই নাছিলোঁ, দাদাহে এইবিলাকত বেছিকৈ লাগি ফুৰিছিলে। গতিকে মোক নালাগে দিয়া, মই মোৰ চাকৰিটোৱে চলিব পাৰিম। ঘৰখনত কাজিয়া পেচাল হোৱাটো ময়ো নিবিচাৰোঁ। নহয় নহয় নিশান্ত, এইটো কৰিলে কেনেকৈ হ'ব কচোন? মই মোৰ ল'ৰা দুটাৰ লগত অন্যায় কৰিব নোৱাৰোঁ নহয়। 4খনকৈ চাহ বাগান, 2খন চাহ বাগানৰ পৰাই কিমানখিনি টকা উপাৰ্জন হয়। ইমানখিনি টকাৰ প্ৰয়োজন প্ৰশান্তকনো কিয় লাগে কচোন? নালাগে নহয়। গতিকে 2খনৰ দায়িত্ব প্ৰশান্তই লওক আৰু 2খনৰ দায়িত্ব তই ল'বি, বুজিলি? মোৰ সেয়া সিদ্ধান্ত। ঠিক আছে দেউতা, তেনেহ'লে মোৰ কথাটো শুনি লওক। আপুনি যদি 4খন বাগানৰ দায়িত্ব আমাৰ এখেতক নিদিয়ে, তেতিয়াহ'লে আমি দুয়ো ঘৰৰ পৰা ওলাই গুচি যাম, ক'ৰবাত বেলেগকৈ থাকিমগৈ। আপুনি আপোনাৰ নতুন বোৱাৰী আৰু পুত্ৰৰ লগত থাকিব, বুজিলে নহয়? বোৱাৰী, এইবোৰ তুমি কি কথা কৈছা? বেলেগে থকাৰ কথা কিয় উলিয়াইছা কোৱাচোন? দেউতাইনো বাৰু এইবোৰ কথা কৈছেনে? চাহ বাগান 2খন ভাগ কৰাৰ কথাহে কৈছে, তাতে তোমাৰ ইমান খং উঠিবলগীয়া কি হ'ল কোৱাচোন? নালাগে কোনো বেলেগকৈ থাকিবলৈ। হেৰি শুনিছে, দিয়ক প্ৰশান্তকে দিয়ক 4খন চাহ বাগানৰ দায়িত্ব। নিশান্তৰ যিহেতু চাকৰি এটা আছে, চলি যাব দিয়ক তেনেকৈয়ে, বুজিলে নহয়? কিন্তু এইটো বৰ বেয়া কথা হ'ব নহয় অ'। দেউতা, একো বেয়া কথা নহয়। ডাঙৰ বৌয়ে যিটো কৰিব দিছে আপুনি সেইটোৱে কৰক। আমাৰ এখেতৰ যিহেতু এটা গভৰ্ণমেণ্ট চাকৰি আছে, আমি তেনেদৰে চলি যাম। আপুনি দাদাৰ নামতে 4খন চাহ বাগানৰ দায়িত্ব দি দিয়ক, যাতে আমি সকলোৱে মিলা প্ৰীতিৰে সুখে থাকিব পাৰোঁ দেউতা। তাৰ বাহিৰে আমাক আৰু বেলেগ একো নালাগে। দেখিলা চিম্পীৰ কথা, দেখিলানে তাই কি ক'লে? তুমিও যদি এনেকুৱা হ'লা হয়, ঘৰখনত ইমান অশান্তিয়ে নহ'লে হয়। তোমাৰ কথাবিলাকৰ কাৰণে ঘৰত সদায় সদায় অশান্তি হয়। সৰু সৰু কথা কিছুমান লৈ তুমি যুক্তি তৰ্ক কৰি দেখুৱাব আহা, আৰু তোমাতকৈ ইমান ডাঙৰ বয়সৰ মানুহজনৰ লগত কেনেকৈ কথা পাতিব লাগে তুমি আজিলৈকে সেইটোও নুবুজিলা। প্ৰশান্ত, অলপ বুজাবি ৰুমিক। মইনো কি বুজাম মা, তাইতো যি কৈছে ঠিকেই কৈছে ন। সেইবাবে আৰু মোৰ ইয়াতে বুজাবলগীয়া কি আছে কোৱাচোন? তোমালোকে ভুল সিদ্ধান্ত লৈছিলা কাৰণেহে তাই কৈছে। এতিয়া মানে ভুল সিদ্ধান্ত আমিহে ল'লোঁ। দে হ'ব দে বোপাই, মই 4খন চাহ বাগানৰ দায়িত্ব বাৰু আজিৰ পৰা তোকেই দিলোঁ, তইহে চম্ভালিবি, বুজিছ? 4খন চাহ বাগানৰ দায়িত্ব যেতিয়া প্ৰশান্তক দিয়া বুলি গম পালে, তেতিয়া ৰুমিৰ মনত খুব আনন্দ লাগিল। হেৰি শুনিছে, ব'লক মোৰ কেইটামান বজাৰ কৰিবলগীয়া আছে, আমি অলপ বজাৰৰ পৰা আহোঁগৈ। কিমান দিন হ'ল বজাৰ কৰিবলৈ যোৱাই নাই। অঁ ব'লা, মই বজাৰৰ পৰা আহি কেনে বাগানত সোমাব লাগিব, কাম আছে ঢেৰ। মা, দেউতা, আপোনালোকে দুখ নকৰিব। চাহ বাগানৰ দায়িত্ব নিদিলে কি হ'ল, আমিতো আপোনালোকৰ দায়িত্ব ল'ম নহয়, বুজিলে? গতিকে আমাক এইখিনি মৰমৰ প্ৰয়োজন। আপোনালোকে সদায় আমাক মৰম দিব, আশীৰ্বাদ দিব, এইখিনি হ'লেই হ'ল। আৰু আমাৰতো চলিবলৈকে নিশান্তৰ এটা চৰকাৰী চাকৰিও আছে, আমি এনেদৰে চলি যাম, আপুনি চিন্তা নকৰিব অলপো। হ'ব দিয়া। আৰু এতিয়া কথা এটা কওঁ, তুমি বিয়া হৈ অহা বেছি দিন হোৱাই নাই, এসপ্তাহ হৈছেহে। এতিয়াৰ পৰা পাকঘৰত ৰুমিৰ লগত ইটো সিটো কামত সহায় কৰি দিবা, আৰু পাৰিলে দিনত এজনীয়ে ৰাতি এজনীয়ে ভাত বনাবলৈ চেষ্টা কৰিবা, বুজিলা? আৰু তাইক কিবা নোৱাৰিলে তাইক সুধি পেলাই কামবিলাক কৰিবা, তাই যিহেতু এইখন ঘৰৰ ডাঙৰ বোৱাৰী। হ'ব মা, মই কিবা নোৱাৰা থাকিলে মই ডাঙৰ বৌকে সুধি কেনে কৰিম বাৰু। অঁ যোৱা এতিয়া, সিহঁতি এতিয়া বজাৰলৈ গ'ল নহয়। এতিয়া তুমি দুপৰীয়া ভাত সাজ তুমিয়ে বনাব লাগিব। সিহঁত আহি পোৱাৰ আগে আগে বনাই পেলাই ৰেডি কৰি থোৱাগৈ, নহ'লে আৰু খং উঠিব।
দেউতা ময়ো গৈ থাকোঁ, অফিচলৈ দেৰি হ'ব নহ'লে। অঁ যা তইও যা। কিবা খালি নে নাই? অফিচলৈ যোৱাৰ আগতে সদায় পেটটো ভৰ্তি কৰি যাব লাগে, বুজিছ? নহ'লে গোটেই দিনটো অফিচততো একো খাবলৈ নাপাৱ, সেই গধূলিহে আহি ঘৰ সোমোৱাহি তই। হেৰা শুনিছা, আজি মোৰ কিবা ডাঙৰ বোৱাৰীৰ কথাবিলাকত অকণো ভাল নালাগিল। তাই ইমান যুক্তি তৰ্ক দি মোৰ লগত কথাবিলাক পাতিলে। তাইতকৈ সৰু বোৱাৰীজনী অলপ ভাল নেকি? ডাঙৰ বোৱাৰীয়েনো কিনো বেয়া কথা ক'লে? ঠিকেইতো কৈছে। আপুনিহে আৰু ভাগ বতৰা কৰি পেলাই দুখন কৰিব বিচাৰিছিল। প্ৰশান্তৰ যিহেতু একো এটা বেলেগ চাকৰি নায়েই, সেইবাবে প্ৰশান্তক দিয়াটোৱে বিচাৰিছিল তাই। নিশান্তৰ যিহেতু গভৰ্ণমেণ্ট চাকৰি এটা আছেই, গতিকে সেনেকৈ চলি যাব পাৰিব সিহঁতে অকণো চিন্তা নোহোৱাকৈ, সেইটো কথাহে কৈছে। ইয়াত আৰু কি যুক্তি তৰ্কৰ কথা ক'লে? প্ৰথমতে ময়ো ভাবিছিলোঁ তাই যেনেকৈ কৈছিলে আপোনাক, কিন্তু পিছত চিন্তা কৰিলোঁ তাইতো ঠিকেই কথা কৈছে, আপুনিহে অলপ বেছিকৈ চিন্তা কৰিছে। একো নহয় দিয়ক। নিশান্তলৈকেহে বেয়া লাগে। ইমান দূৰত চাকৰি কৰি আছে, ঘৰৰ পৰা অহা যোৱা কৰি বৰ কষ্ট হয় তাৰ। এই কষ্ট অকল নিশান্তহে কৰেনে? প্ৰশান্তই কৰে। বাগানত দেখা নাই কিমান কাম থাকে, সেইবিলাকৰ চোৱা চিতা দায়িত্ব চব সিয়ে কৰে। আপুনি অলপ এনেই মিছাতে বেছি চিন্তা কৰি থাকে। দিয়া হ'ব দিয়া, তোমাক একো কথা ক'বই নোৱাৰি, চব ওলোটা মাৰা। মোক একাপ চাহ দিবাচোন, মই অলপ বাৰাণ্ডাতে বহোগৈ। এই মানুহটোৱে মানে খালি চাহ কৰি থাকে, দিনৰ দিনটো কেৱল চাহ দিওঁতেই যায় মোৰ। কিবা ক'লা? ৰুমি, কি হ'ল আজি তুমি চিম্পীক একো সহায় কৰি দিয়া নাই যে? অথনিৰ পৰা দেখিছোঁ তুমি ৰুমটোতে সোমাই আছা, আৰু এতিয়াও ভাত দিয়াৰ সময়তো তুমি অন্ততঃ পানী গিলাচকেইটাওতো দিব পাৰা। ইয়াতে বহি আছে যে কিয়? গা চা বেয়া নেকি তোমাৰ? নাই মোৰ গা চা ঠিকে আছে, কিন্তু মই কথা এটা ক'ম বুলিহে আপোনালোকৰ ওচৰলৈ আহিলোঁ। মানে কথাটো হ'ল এনেকুৱা, ঘৰৰ খোৱাৰ যোগাৰবিলাকৰ বজাৰবিলাক আমাৰ এওঁৱে কৰে। মানে খৰচ পাতিবিলাকৰ কথা কৈছোঁ, সকলোবিলাক আমাৰ এওঁৱে বজাৰ কৰি আনে। নিশান্তইতো আজিলৈকে একোটা বজাৰ কৰি পোৱা নাই, সেইবাবে ভাবিছোঁ বজাৰবিলাকো আপোনালোকে ভাগ কৰি দিয়ক নেকি। মানে কোনে কি আনিব লাগে, কাৰণ টকা পইচাটো আমাৰ বহুত যায় ন। আমাৰো এটা ভৱিষ্যতৰ কথা আছে, আজি নহয় কাইলৈ আমাৰো ল'ৰা ছোৱালী হ'ব। সেইবিলাকৰ কথা চিন্তা কৰিহে মই উলিয়াইছোঁ কথাটো, আপুনি আকৌ বেয়া নাপাব। মা, নিশান্তক ক'বা বোলে আধা খৰচ দিয়াৰ কথা, কাৰণ সিহঁতৰো দুটা আমাৰো দুটা, গতিকে আধা খৰচ তাক দিবলৈ ক'বা। সিওঁতো এটা চাকৰি কৰি আছে, গতিকে মোৰ পইচা দি আৰু মই কিমান ঘৰ চলাম, তাকো দিবলৈ ক'বা। হ'ব দে, মই ক'ম আৰু তাক। ঘৰ চলাবলৈ পইচা লাগে, বাগানৰ পইচা দেখোন বহুত আহে, আৰু সেই বাগানৰ পইচা সোপা ইমান সোপা পইচা জমা হৈ আছে মোৰ একাউণ্টছত। মই দেখোন মোৰ ATM-খন তোক দিয়ে থৈছোঁ, তাৰ পৰা যি লাগে খৰচ কৰিলে হ'ল। আকৌ নিশান্তক বজাৰ কৰিবলৈ পইচা কিয় খুজিব লগা হ'ল? প্ৰশান্ত, মোৰ পৰা লৈ যাবি তই, যি পইচা লাগে মোক খুজিবি। এতিয়াতো সি 2টা হ'ল ন এটাৰ পৰা, আৰু কেইদিনমান পিছত 2টাৰ পৰা 3টা হ'ব, গতিকে সেইবিলাকৰো পূজাবিলাক কি আমিয়ে লৈ থাকিম নেকি? মই এইবিলাক এনেকৈ বজাৰ চজাৰ কৰি খুৱাব নোৱাৰোঁ দেই কাকো। কোনোবাক যদি খাব পিন্ধিব লাগে তেতিয়াহ'লে পইচা সমানে দিলে হ'ল, বজাৰো সমানে কৰিব, ঘৰৰ খৰচবিলাক চব সমানে কৰি দিলে হ'ল। মোৰ কথা সেইটোৱেই আৰু। দেউতা, এওঁ ঠিকেই কৈছে। এতিয়াৰ পৰা আমাৰ এওঁ বজাৰ কৰিলে আধাহে কৰিব। মানে মাহটোত যদি 1 কেজি পিঁয়াজ লাগে, তেতিয়াহ'লে আধা কেজি পিঁয়াজহে আনিব, আৰু আধা কেজি পিঁয়াজ নিশান্তক আনিবলৈ ক'ব আপুনি। আপুনি যদি বেয়া পায় ক'বলৈ ময়ে ক'ম নিশান্তক। নালাগে দিয়া বোৱাৰী, মই বাৰু তাক ক'ম, কিন্তু এইবিলাক ভাল কথা হোৱা নাই। মোৰ ইমানগাল পইচা সম্পত্তি থকাৰ পিছতো তোমালোকে এনেকুৱা ভাগ বতৰাৰ কথা পাতিবলৈ আহিছা। ঘৰখন দিনে দিনে বেয়ালৈহে যাব ধৰিছে। হেৰা শুনিছা, মোৰ ভাত খাবলৈ মন নোহোৱা হ'ল, মই শুই থাকোঁগৈ দিয়া। এই দেউতাও যে মানে সৰু কথাতে ভাত নোখোৱা হয়। থাকক, খালেও খাব নাখালেও নাই। এইটো কিবা ভাল কথাহে কৈছিলোঁ মই। এতিয়াই যদি এইবিলাক ভাগ নকৰে, পিছত আৰু কেতিয়া ভাগ কৰিব? ৰুমি, ভাত খোৱাৰ সময়ত এইবিলাক কথা নুলিয়ালেও হয় নহয়, পিছত পাতিলেওতো হ'লে হয়। কিন্তু দেখিলে নহয় মানুহজনে ভাত পানী নোখোৱাকৈ গুচি গ'ল, আৰু এতিয়া গোটেই ৰাতিটো মোক কথা শুনাব, মইহে শুনি থাকিব লাগিব। বুজিছা? এইবাৰ কিবা এটা কৰিব লাগিব, আৰু এনেকৈ থাকিলে পিছত মানে চববিলাক সিহঁতক কৰি দিব। এই দেউতাই সৰু পুতেক বোৱাৰীয়েকক বহুত মৰম কৰে, বুজিলা নহয়? বোৱাৰীয়েকক একেবাৰে মূৰৰ ওপৰত তুলি ৰাখিব বিচাৰে। গতিকে সেইবিলাক যাতে নহয়, আমাৰোতো ভৱিষ্যত এটা কথা আছে, আমাৰোতো ল'ৰা ছোৱালী হ'ব। গতিকে আৰু ঘৰটো এইটোৱেই, এটা ঘৰতে এনেকৈ ইমানগাল মানুহ থাকিব পাৰি নেকি কোৱাচোন? তুমি একদম ঠিক কথাই কৈছা। এতিয়া পুৰণা ঘৰটো ভাঙিব নিদিয়ে নহয়, নহ'লে তাতে দেউতাৰ পইচাইদি আমি এটা নতুনকৈ ঘৰ এটা বনাব পাৰিলোঁ হয়, কিন্তু নাই, ঘৰটো বনাবলৈ নিদিয়ে।
অঁ এই তুমি যিবিলাক বাগানৰ পইচা পোৱা সেইবিলাক জমা কৰিবা আৰু দেউতাৰ একাউণ্টত যিবিলাক পইচা আছে সেইবিলাক পইচাই দিয়ে বজাৰ সমাৰ যত যি খৰচ হয় সেইবিলাক কৰিবা বুজিলা। নিজৰ পইচাখিনি কিন্তু খৰচ নকৰিবা, পিছত লাগিব আমাক। অঁ মই ভাবি থৈছোঁ মোৰ পইচাখিনি দি হয়তো ক'ৰবাত ভাল জেগাত মাটি এডোখৰ ল'ম বুলি ভাবিছোঁ, নতুবা ফ্লেট এটাকে ল'ম, তাতে ভাড়া দি থ'ম। কেতিয়াবা মন গ'লে গুচি যাম, 2 ৰাতি থাকি গুচি আহিম, নে কি কোৱা? ৱাও, তুমি ইমান ভাল কথা চিন্তা কৰিছা। কিন্তু মই তাতে থাকিবলৈ নাযাওঁ, কিয়নো মোৰ মাৰ ঘৰো ইয়াতেই, মই ইয়াতে ডাঙৰ হোৱা ছোৱালী। গতিকে মই ইয়াৰে পৰিৱেশ বুলিয়েই ভাল পাওঁ। লাগিলে ইহঁতে ঘৰৰ পৰা ওলাই যাব, কিন্তু আমি নাযাওঁ, বুজিলা নহয়? অঁ নালাগে, সিহঁতো ঘৰৰ পৰা ওলাই যাব নালাগে, থাকক আমাৰ লগতে, খালী খৰচবিলাক ভাগ ভাগ হ'লেই হ'ল আৰু। সেইবিলাক পিছত হ'ব দিয়া বাৰু। দিয়া আমিয়ে ভাত খাওঁ। মই চিম্পিক কওঁ ৰ'বা ভাত দিয়াৰ কথা, কি বা বনাইছে সেইজনীয়ে, একোটা বনাব নাজানে, টেষ্টলেছ বস্তুবিলাক বনাই সদায় সদায়। অঁ অহাকালিলৈকে মই অলপমান চিকেন আনিম ৰ'বা, তুমি পোলাও বনাবা। তোমাৰ হাতৰ পোলাওখিনি খাবলৈ পালে মোক আৰু একো নালাগে। হয় নেকি? হ'ব দিয়ক, আনিব কালিলৈ, মই বনাই খুৱাম আপোনাক। দেউতাই চাহ বনাবলৈ কৈছিলে, কিন্তু চাহপাতটো টেমাটোত এটাও নাই। কালিলৈকেচোন ইমানগাল চাহপাত আছিলে, আজি হঠাতে কি হ'ল বাৰু চাহপাতখিনি? বাইদেউ ক'ৰবাত থ'লে নেকি? ক'তো নাইচোন চাহপাত অকণো। ইমান বিচাৰিলোঁ মই, বাপৰে। আৰু আমাৰ এওঁতো আজি এসপ্তাহমান আগতে চাহপাত আনিছিলে, ক'তবা থৈ দিয়ে, একো বিচাৰিয়ে নাপাওঁ মই। কি কৰিছা চিম্পি? দেউতাই চাহ বনাবলৈ কৈছিলে, এতিয়ালৈকে দিয়া নাই যে, চিঞৰি আছে। মাথাটো একদম গৰম উঠি যায় এনেকৈ চিঞৰি থাকিলে। সময়ত বস্তুবিলাক বনাই দিবও লাগে আকৌ। আৰু যদি নাজানা বনাব তেতিয়াহ'লে মোক ক'লে হয় নহয়, মই দিওঁ নহয়। নহয় বৌ, মানে চাহপাত বিচাৰি পোৱা নাছিলোঁ। কালিতো এইটো টাইমতে ভালেখিনি চাহপাত আছিলে, আজি অকণমানো নাই। মই সকলোতে বিচাৰিলোঁ, ক'তো নাপালোঁ দেখোন চাহপাত। আপুনি ক'ৰবাত থৈছে নেকি? অঁ বস্তুবিলাক নিজে বজাৰ কৰিলেহে গম পালা হয় বস্তুবিলাকৰ কিমান দাম। আমাৰ এখেতে বজাৰ কৰি আনে আৰু তুমি নষ্ট কৰা দেখোন। ইমানগাল চাহপাত দি চাহ বনালেহে হয়নে? চাহপাতবিলাক যে পেলাই দিয়ে, সেইবিলাক চাহপাতকে আকৌ ৰ'দত দি পেলাই শুকাই পেলাই সেনেকৈ চাহ বনাব পাৰি নহয়। আৰু সেনেকৈ চাহ নবনাই কেনে কি বাৰে বাৰে চাহপাত দি থাকিলে ইয়াতে চাহপাত থাকিব নেকি? ক'ৰ পৰা চাহপাত আছে? নাই চাহপাত অলপো। কিন্তু বাইদেউ তেনেকৈ চাহ বনালেতো চাহবিলাক ভাল নহয়। দেউতাইচোন ভাল গাখীৰ দিয়ে আৰু দাদায়ো ভাল গাখীৰ দিয়া চাহহে বনাবলৈ কয়। তেনেকৈ বনালে পচন্দই নহয় দেখোন। এটা কাম কৰিবা, নিশান্তক ক'বা বজাৰ কৰি অনাৰ কথা, বুজিছা? এনেকৈ ভাল ডাঠকৈ চাহ বনাব লাগিলে বজাৰবিলাক কৰিব লাগিব আধা আধিকৈ। আমাৰ দাদাৰে অকল বজাৰ কৰি থাকিলে নহয় নহয়। মই কালি ৰাতি দেউতাৰ আগতো কৈছোঁ, এতিয়াৰ পৰা যি বজাৰ কৰা চব ভাগ ভাগ হ'ব, আধা আধা বজাৰ। নাই বাইদেউ, যোৱা সপ্তাহত আমাৰ এওঁ আনিছিলে চাহপাত এটা, সেইটোও নাই। আৰু কালি মই টেমাটোত চাহপাত ভালেখিনিও দেখিছিলোঁ, সেইকাৰণেহে সুধিছোঁ। আপুনি খং নকৰিব বাইদেউ। এদিন বজাৰ কৰি আনিলে এটা চাহপাতৰ পেকেট আনিলে সেয়ে নেকি? আৰু বেলেগ খৰচ নাই ঘৰখনত? আমিহে জানো কিমান খৰচ হয়। আমাৰ মূৰত টাঙোন মাৰি কেনে দুটাই খাই আছা, কিন্তু বজাৰ এটা যে কৰিব লাগে সেইটো নাজানা হা? কিন্তু দেউতাই সেইবোৰ কৰিবলৈ মানা কৰিছে দেখোন। যি বস্তু লাগে সকলোবিলাক দেউতাৰ পৰাই নিব দিছে। পইচা পাতি লাগিলে দেউতাৰ পৰা উলিয়াই কিনে তাৰে বজাৰ কৰিব দিছে। আৰু এই বিষয়ে আমাৰ এওঁ একো এতিয়ালৈকে কোৱাই নাই বজাৰ কৰাৰ কথা। নহ'লে বাইদেউ আমাৰ এওঁ বজাৰ কৰাত ভাল আৰু ভালদৰে চব বজাৰ কৰিব জানে। এওঁক ক'লে এওঁ আনি দিব নহয়। অঁ এতিয়াৰ পৰা তাক বজাৰ কৰিবলৈ ক'বা। মাহৰ যিমানখিনি বস্তু লাগে আধা আনিব দিবা আৰু আধা আমাৰ এখেতে এওঁ আনিব। গোটেই ঘৰখনৰ খোৱা বস্তুৰ বজাৰ কিমান লাগে আমিহে জানো, কিমান টকা পইচা খৰচ হয় আমিহে জানো। আমাৰো এটা ভৱিষ্যতৰ কথা আছে নহয়। হ'ব দিয়ক বাইদেউ, মই বাৰু এখেতক ক'ম। চিম্পি, অ' চিম্পি, মোলৈ একাপ চাহ আনাচোন। আমাৰ এখেতে আকৌ চিম্পিকহে বিচাৰি পায় চাহ বনাবলৈ। মই মানুহজনী থাকোঁতে মোক ক'ব লাগে, নাই বোৱাৰীয়েকক ক'লেহে হয় চাহ বনাই খুৱাবলৈ। নালাগে যোৱা তুমি, মই চাহ বনাই দি আছোঁ। আমাৰ এখেতক কেনেকৈ চাহ বনাই খায় মইহে গম পাওঁ, তুমি ওলাই যোৱা ইয়াৰ পৰা। হ'ব দিয়ক, দেউতাই খাম বুলি কৈছিলে, দেউতাৰ কাৰণে একাপ বনাব। এই নোৱাৰোঁ মই বুঢ়াৰ কাৰণে চাহ বনাব, পিছত বনাই দিবা। আগতে মই এখেতক ভালকৈ চাহ একাপ দি লওঁ। চিম্পিয়ে আজিকালি বৰ ধুনীয়াকৈ বনায়, আৰু সেইকাৰণে ঘৰৰ সকলোৱে কিবা বনাব লগা হ'লে চিম্পিক চিঞৰে, চাহ একাপ বনাব হ'লেও চিম্পিকে চিঞৰে। আৰু সেইবোৰ দেখি দেখি তুমি জ্বলি থাকে। এনেদৰে প্ৰায় এবছৰমান পাৰ হৈ গ'ল। যোৱাকালি ৰাতি চিম্পিহঁতৰ ঘৰত এখন ভীষণ কাজিয়া লাগিল। হেৰি, আপুনি এটা কি কৰিম বুলি ভাবিছে হা? এই আমাৰ ঘৰত দেখোন কাজিয়া পাঁচ নেৰা হ'ল। সদায় ইহঁত দুজনীৰ কাজিয়া, বজাৰ কৰাক লৈ কাজিয়া, ভাত ৰান্ধাক লৈ কাজিয়া, সদায় কাজিয়া। আৰু সেইদিনা ৰুমিৰ মাক অহাৰ পিছৰ পৰাতো চিম্পি পাকঘৰত সোমোৱাই নাই। কি বা জানো ক'লে বিয়নীয়ে, তাইৰ পাকঘৰত সোমাবলৈকে ভয় কৰা হৈছে। এনেকৈ চাই থাকিলে নহ'ব নহয়, সদায় সদায় কাজিয়া কৰি থাকিলে কেনেকৈ হ'ব? আপুনি এটা কাম কৰক, দুটাকে বেলেগ বেলেগ কৰি দিয়ক, বুজিছে? আমি খাম যাওক বেলেগে। আমাৰ কথা চিন্তা কৰিব নালাগে। সিহঁতে ইমান কাজিয়া পেচালত আৰু থাকিব নোৱাৰি দেই। ভাবিছিলোঁ ল'ৰা দুটাক পোৱাৰি আনি দিলে কিজানি অলপমান শান্তি হ'ব। এতিয়া শান্তিৰ ঠাইত অশান্তিহে হ'ল। এই সৰুজনীক বিয়া কৰাই অনাৰ পিছৰ পৰা বেছিহে অশান্তি হ'ব ধৰিছে।
তুমি ভুল বুজিছা প্ৰশান্তৰ মাক। চিম্পীক বিয়া কৰা এনাৰ কাৰণে নহয়। চিম্পী অহাৰ আগলৈকে ঈৰ্ষাৰ ভাৱ নাছিলে ঘৰখনত, বুজিলা। এতিয়া চিম্পী অহাৰ পিছত যেতিয়া আমি চিম্পীক ইটো কৰিব কওঁ সিটো কৰিব কওঁ, ৰুমি অলপমান ঈৰ্ষান্বিত হয় আৰু সেইবাবে তাই চিম্পীৰ লগত সৰু সৰু কথাতে কাজিয়া কৰে। মই মনে মনে থাকোঁহে, কিন্তু মই সকলোৰে চাল চলনবিলাক বুজি পাওঁ, বুজিলা নহয়। আৰু কালি বিয়নী যেতিয়া পাকঘৰত সোমাওঁতে চিম্পীক দেখিলে, যিখিনিহে কথা ক'লে, তুমি যদি শুনিলা হয় তুমিও তেনেকৈ কান্দি কাটি পাকঘৰত নোসোমোৱাকৈ থাকিলা হয়, বুজিলা। সেইবিলাক বাৰু পিছৰ কথা। এতিয়া ভাবিছোঁ কি সিদ্ধান্ত লওঁ। মই উপায় নোহোৱা হৈছে মোৰ, বুজিছা। কেনেকৈ বেলেগ কৰি দিওঁ মই মোৰ দুটা ল'ৰাকে, কোৱাচোন। সিহঁতক চকুৰ আগতে বেলেগ কৰি দিবলৈ মোৰ মন নাযায় অ'। ইমান সৰুৰ পৰা সিহঁতক তুলি তুলি এনেকৈ ডাঙৰ দীঘল কৰিলোঁ, এতিয়া দুটাকে এনেকৈ ভাগ কৰি দিবলৈ মোৰ অন্তৰখনে হাহাকাৰ কৰি উঠে। তুমিয়ে কোৱাচোন কি কৰোঁ এতিয়া। অঁ, সেইটোতো হয়। চকুৰ আগতে কেনেকৈনো ল'ৰা পোৱালীকেইটাক বেলেগ বেলেগকৈ থাকিবলৈ দিয়ে। হেৰি কৰক, নহ'লে কাম এটাকে কৰক। নিশান্ত যিহেতু দূৰৈত চাকৰি কৰে, গতিকে সি তাতে চিম্পীক লৈ গৈ ভাড়া ৰুম এটাকে লৈ পেলাই তাতে থাককগৈ। প্ৰশান্তহঁত ইয়াতে থাকক আৰু আমাকো চোৱা চিতা কৰিব সিহঁতে, যিহেতু বাগানকেইখনো ইয়াতেই। মই সেইটোৱে ভাবিছোঁ, আপুনি বা কি কয়। অঁ, সেইটোকে কৰা যাওক তেতিয়াহ'লে। এনেকৈ কাজিয়া পেচাল লাগি থাকিলে আৰু ঘৰখনত আৰু অশান্তিহে হ'ব। গতিকে নিশান্তকে কওঁ তাতে ৰুম এটা লৈ পেলাই থাকক। বন্ধ পালেই ঘৰলৈকে গুচি আহিব আৰু প্ৰশান্ত ইয়াতে থাকক আমাৰ লগতে। যোৱাচোন তেতিয়াহ'লে। নিশান্ত অফিচৰ পৰা আহি পালে যদি মোৰ ওচৰলৈকে মাতা বুলি ক'বা, তাক কথাখিনি ভালকৈ বুজাই কওঁ। ঠিক আছে দিয়ক, মই মাতি আনো তাক। এই ৰুমিৰ মাকজনী একদম বেয়া বস্তু। তাই সেইজনী আহিয়ে ঘৰখনত নানানটা অশান্তি সৃষ্টি কৰিব ধৰিলে। মোক আকৌ সোধে সৰু বোৱাৰীয়েকে লগত কি কি আনিছে, সোণৰ গহনা গাঁঠৰি অলংকাৰ পাতি ক'ত কি আনিছে, এইবিলাক কথা সুধিবলৈ আহে মোৰ আগত। মই এইবিলাক আকৌ কোৱা নাই বাবেহে এই বুঢ়ীজনীয়ে মোৰ ঘৰখন শেষ কৰি পেলালে। জীয়েকৰ মূৰত কথা সোমাই 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 এতিয়া দুজনী বোৱাৰীৰ মাজত ইমান কাজিয়া। সৰু সৰু কথাক লৈ ৰুমিয়ে চিম্পীক দুখ ধৰি থাকে আৰু ইটো প্ৰশান্তই ৰুমিৰে কথা শুনে, ঘৰৰ বাকী কাৰো কথাই নুশুনে সি। শাহুৱেকে ঘনীয়েকে যি কথা কয় তাকেই শুনিব সি। এতিয়া হেনো মনে মনে ক'ৰবাত মাতিলোঁ আৰু প্লেনিং কৰিছে। ভাবিছে মই একো গম নাপাওঁ বুলি, কিন্তু সেইবোৰ খবৰ দিয়া মানুহ মোক আছে। গোটেই চহৰখনে মোক চিনি পায়, সেইবোৰ মই গম নাপামনে। থাকক তেনেকৈ যি কৰে কৰি থাকক, খালি আমি নমৰালৈকে এনেকৈ আমাৰ লগতে থাকিলেই হ'ল আৰু তাৰপিছত যি কৰে কৰক। এতিয়া সৰু ল'ৰাটোক মই মোৰ পৰা দূৰত পঠিয়াব লাগিব সিহঁতৰ কাৰণে। মইহে জানিছোঁ কিমান অন্তৰত দুখ পাই আছোঁ। পিছদিনাখন ৰাতিপুৱা নিশান্তই দেউতাকৰ কথা মতে চহৰলৈ যাব ওলাল আৰু লগত চিম্পীকো ল'লে। সিহঁতে চহৰত গৈ এতিয়া অফিচৰ কাষতে এটা ভাড়া ৰুম ল'ব আৰু তাতেই থাকিব। মা, দেউতা, আমি যাবলৈ ওলালোঁ। তোমালোক ভালে ভালে থাকিবা আৰু ঔষধ পাতিবোৰ সময়মতে লৈ থাকিবা। আৰু কিবা অসুবিধা পালে মোক ফোন কৰি জনাবা। হ'ব দে, আমাৰ কথা ইমানকৈ চিন্তা কৰি থাকিব নালাগে। আমাক চাবলৈ ইহঁত আছে নহয়, প্ৰশান্ত আৰু ৰুমি। আমাক চাব ইহঁতে। তহঁতেহে খালি ভালকৈ থাকিবি। আৰু হেৰি নহয়, বন্ধ পালে দুটা গুচি আহিবি, বুজিছ। শনিবাৰলৈ গুচি আহিবি আৰু গৈ পাই ফোন চোন কৰিবি আৰু খোৱা লোৱাবিলাকো ভালকৈ কৰিবি। নিশান্ত, তই ভাড়া ৰুম বিচাৰি পোৱাৰ পিছত মোলৈ এবাৰ ফোন কৰিবিচোন। আৰু শুনচোন, ভাড়াঘৰৰ মালিক থকা ঠাইতে ভাড়াঘৰ ল'বি, বুজিছ। ভাড়াঘৰ লওঁতে আজিকালি সাৱধান কিন্তু। হ'ব দে দেউতা, তুমি চিন্তা কৰিব নালাগে ইমান। আৰু তোমাৰ প্ৰেছাৰৰ টেবলেটকেইটা শেষ হ'লে মোক ক'বা, মই অনলাইনতে অৰ্ডাৰ দি দিম, বুজিলা। এতিয়া গৈ থাকোঁ দিয়া, দেৰি হ'ব নহয় নহ'লে। মা, দেউতা, আমাক ভুল নুবুজিব। আমি বন্ধ পালে আমি ঘৰলৈ গুচি আহিম। আপোনালোকে খালি ভালে কুশলে থাকিব। আমি গৈ থাকোঁ দিয়ক এতিয়া, এওঁ আকৌ অফিচ পাবগৈ লাগিব নহয়। অঁ, যা যা, সোনকালে যা। ঘৰত বন্ধ পালেই তহঁতে গুচি আহিবি, বুজিছ। সেই ৰুমি আৰু প্ৰশান্তক মাত লগালে নাই? সিহঁতক মাত লগাই যোৱা আকৌ। নালাগে দিয়া মা, কোনো দৰকাৰ নাই সিহঁতক মাত লগাবৰ কাৰণে। কালি যিবোৰ কথা কৈছে
এতিয়া আৰু সিহঁতক মাত লগাবলৈ মইতো যোৱাত নাই, চিম্পিও যাব নালাগে, দৰকাৰ নাই। ৰুমত আছে দৰজা মাৰি পেলাই। আমি যাম বুলিতো গম পাইছেই, নিজে ওলাই আহিব লাগিছিল। আমি কি দৰকাৰত যে ৰুমৰ ভিতৰত যে মাতিব লাগে হা? নালাগে, দৰকাৰ নাই। ব'লা চিম্পি। বেয়া কথা হ'ব নেকি? সিহঁতি ডাঙৰ বুজিছ, তই সৰু বুলি কিনে তই নিজে মাত লগাব লাগিছিলে চাই। হ'ব দিয়া মা, এতিয়া আৰু অযথা এইবোৰ কথা কৈ নাথাকিবা, মোৰ অফিচলৈকে দেৰি হ'ব। চিম্পি ব'লা, দেউতা আহোঁ দিয়া। ইহঁতলে সিহঁতক মাত নলগোৱাকৈ গুচি গ'ল। অন্ততঃ মাত এষাৰটো দি যাব পাৰিলে হয়। হ'ব দিয়া, তুমি ইমান চিন্তা কৰি থাকিব নালাগে। সিহঁতে 11টা বজাতহে উঠিব, এতিয়া 6 বাজিছেহে, ক'ত উঠিব? যোৱা, তুমি নিজৰ কাম কৰাগৈ, যোৱা, মোক একাপ চাহ দিয়া। হে প্ৰভু, ল'ৰা ছোৱালীহালক ভালে কুশলে ৰাখিবা আৰু যাতে নিজৰ জেগাত গৈ ভালে কুশলে থাকিব পাৰে। টাউনলৈ আহি চিম্পিহঁতে নিশান্তৰ অফিচৰ কাষতে এটা ভাড়া ৰুম ল'লে আৰু তাতে এতিয়া সিহঁতে থাকিবলৈ লৈছে। চিম্পিয়েও ৰুমটোৰ ওচৰতে 2-এখন কলেজত বায়'ডাটা দি এখন কলেজত ফিল'চফি ডিপাৰ্টমেণ্টত তাই এটা মাষ্টৰণী চাকৰি পাইছে। তাই যিহেতু ফিল'চফিতে MA কমপ্লিট কৰি থৈছিলে, সেইকাৰণে তাই চাকৰিটো পাবলৈ ইমান অসুবিধা নহ'ল। প্ৰাইভেট যদিও তাই দিনটো তাতে ক্লাছ কৰি সময়বোৰ পাৰ কৰে। মাষ্টৰণী বাইদেউ, ক্লাছবিলাক কৰি কেনেকুৱা লাগিছে? আৰু ল'ৰা ছোৱালীবিলাকে চাগে তোমাক জোকাইহে ন? ল'ৰা ছোৱালীবিলাকতকৈও দেখোন তুমি সৰু। ক্লাছ কৰিতো ভালেই লাগিছে বাৰু, কিয়নো মোৰ ফেভাৰিট ছাবজেক্টটোকে মই পাইছোঁ, লজিকটো। কাৰণ তাতে হাই ছেকেণ্ডেৰীলৈকেহে আছে। তোমাৰ ডিগ্ৰীটো নাই ন, ডিগ্ৰী থাকিলে ফিল'চফি পঢ়াব পাৰিলোঁ হয়। এতিয়া লজিকটোও মই খুব ভালেই পাওঁ। ভালেই লাগিছে ক্লাছ কৰি, আৰু ছাৰ বাইদেউখিনিও বহুত ভাল, প্ৰিন্সিপাল ছাৰজনো খুব ভাল। খালি দৰমহাটো অলপ কম, তথাপিও মোৰ কিন্তু ভালেই লাগে। আৰু এখন কলেজত তোমাৰ দি থৈ দিছোঁ ৰ'বা ফৰ্মখিনি, হয়তো সেইখন কলেজৰ পৰা কালি মানে আহিব। গতিকে ভালেই লাগিছে আৰু। মইতো এটা টিচাৰৰ চাকৰিয়ে বিচাৰি আছিলোঁ। এতিয়া দিনটো ঘৰতে এনেই কিমানো শুই বহি থাকিবা, সেইবাবে মোৰ ভালেই লাগিছে। বাকী তোমাৰতো একো আপত্তি নাই? নাই, মোৰনো কি আপত্তি থাকিব। এতিয়া আমি দুজন একেলগে ওলাই যাম, খাই বৈ পেলাই আকৌ ঘৰলৈ আহোঁতে একেলগে আহিব পাৰিম। আৰু মই যদি আহি পাওঁতে দেৰি হয়, তুমি ৰিক্সা এখনত গুচি আহিবা, নে কি কোৱা? ওচৰতে যিহেতু কলেজখন। দিয়া তেতিয়াহ'লে, ব'লা, দেৰি হ'ব এতিয়া। তোমাৰ ক্লাছ কেইটাৰ পৰা আছে? মোৰ 9টাৰ পৰাই আছে। ব'লা যাওঁ, ব'লা, দেৰি হ'ব নহ'লে। আহা। এনেদৰে চিম্পি আৰু নিশান্ত দুয়ো নিজৰ কৰ্মক লৈ ব্যস্ত হৈ পৰিল। হেৰা, আজি ভাত নহ'বই নেকিহে? 2টা বাজি গ'ল, এতিয়ালৈকে ভাত দিয়াই নাই। মই ৰাতিপুৱা একো নাখাওঁ, অকণমান জলপানে যি খালোঁ। এতিয়া 1টামান বজাত ভাতকেইটা খাবলৈ পালে টোপনি এপাক অকণমান মাৰিব পাৰোঁ। আৰু মোৰতো ঔষধ খোৱা টাইম থাকে ন। বোৱাৰীক ক'বাচোন অলপ সোনকালে ভাতকেইটা বনোৱাৰ কথা। তাইক কৈ জানো কিবা লাভ আছে? ৰাতিপুৱা 12টা বজাত উঠি পেলাই মই বনাই থোৱা ৰুটি ভাজিখিনি খাই ৰুমতে জানো মোবাইলটো টিপি কি কৰি বহি থাকে? ভাত বনাবলৈ ক'লেও মুখখন একপাচিমান কৰে, মানে ময়ে বনাই খুৱাব লাগে তাইক। নাযাওঁ বাপেকে, ময়ো কিমাননো আৰু বহাই খুৱাম। বেলেগটো কাম একো এটা নকৰে, সকলোবিলাক মই কৰিয়েই দিওঁ। ভাতৰ চাউল ধোৱাৰ পৰা চব্জি কাটি দিয়াৰ পৰা সকলোখিনি মই কৰোঁ। খালি থিয় হৈ বনাবহে লাগে। মানুহেচোন নাই, বাবা দিনটো নাথাকেই, বাগানতে থাকে। আমি 3টাহে মানুহ, তাতে তাই ভেজাল শেষ নহয়। আৰু আজিকালি কিহে বা পাইছে, সেই চুটি হাফ পেণ্টবিলাক পিন্ধি থাকে, একো এটা ক'বও নোৱাৰি। যিখনহে তাইৰ মুখৰ ব্যৱহাৰ, মুখখনৰ কাৰণে মই একো এটা নকওঁ। মানুহৰ আগত ওলাবলৈ লাজ লগা হৈছে তাইৰ কাৰণে। সেইবিলাক কাপোৰ পিন্ধি মোৰ আগলৈকে আহিবলৈ নিদিবা দেই। তাইতো নিজৰ লাজ চৰম বুলি কথা নায়েই, ময়ে সেইফালে চাব নোৱাৰা হওঁ। সেইবিলাক গাঁৱত থকা মানুহে জানো সেইবোৰ কাপোৰ পিন্ধে হা? আৰু চহৰত থকা বুলিও সেইবোৰ কাপোৰ পিন্ধিব নালাগে। আৰু এটা কথা নহয়, তুমি গম পাইছা নাই, আমাৰ চিম্পিয়ে হেনো কলেজ এখনত সোমাইছে। গম পাইছোঁ, কালি ফোন কৰিছিল নহয় তাই। কৈছে ভালেই হৈছে দিয়ক, এনেই দিনটো ঘৰতে আমনিহে লাগিব অকলে থাকি। কলেজ এখনত সোমাইছে, কিবা হেনো লজিক পঢ়ায়, দৰমহা বৰ বেছি নাপায় বোলে। মই কৈছোঁ বোলো কৰি থাকা, কেতিয়াবালৈকে কিজানি ভাল গভৰ্ণমেণ্ট কলেজতে পাই যোৱা। তাই কৈছে সেইকাৰণে চেষ্টা কৰি আছোঁ। আৰু এখন কলেজত বোলে কিবা কাগজ পত্ৰবিলাক দি থৈছে, হোৱাগৈ নাই এতিয়ালৈকে, হ'ব হেনো। মই বোলো ঠিকে আছে দিয়া, দুটাই মিলা প্ৰীতিৰে ভালকৈ কামবিলাক কৰি থাকা আৰু পইচাবিলাক জমাই থাকিবা, পিছলৈ লাগিব নহয়। বিয়নী দেখোন, ঘপককৈ আহিলে একো খবৰ খাতি নিদিয়াকৈ। আহক বহিব আহক। আহিলোঁ ৰ'ব, মানে মই ৰুমিক ফোন কৰিছিলোঁ, গেট পাওঁতে মই ফোন কৰিছোঁ তাইক। তাই ক'ত আছে? আহিলোঁ আৰু বহুত দিন অহাও নাছিলোঁ, সেইবাবে আহিলোঁ খবৰ খাতি ল'বলৈ।
আপোনালোকৰ বাকী ভালনে আপোনালোকৰ? মা আহিলা? আহা আমাৰ ৰুমলৈকে আহা, ইয়াতে বহিবা আহা। অঁ গৈছোঁ ব'ল, বৰ পিয়া লাগি আহিছোঁ। এগিলাচ চৰ্বতকে দিবিচোন, ইমান গৰম পৰিছে বাহিৰত। হেৰা এইজনী আহিল যেতিয়া এতিয়া আৰু ক'ত কি কৰে ঠিক নাই বুজিছা। অলপ সাৱধানে থাকিবা আৰু অলপমান চকু কাণবিলাক মেলি থাকিবা। কি কাণ্ড কৰে ঠিক নাই। কিনো কৰিব, মোৰ ঘৰতহে আহিছে। মোৰ ঘৰত মোকে কিবা কৰিব পাৰিব নেকি? একো কৰিব নোৱাৰে। আপুনি ইমান টেনশ্যন নকৰিব। ৰ'বচোন মই ভাত হৈছে যদি আপোনাক সজাই দিওঁ, খাই লৈ পেলাই শুই থাকক অলপমান। অঁ যোৱা, ভাতকেইটাকে দিয়াকৈ যোৱা, মই শুই থাকোঁ খাই মই মেলি পেলাই। এইবিলাক দৃশ্য চকুৰে চাব নোৱাৰা হৈছোঁ মই। ইমান লেতেৰা লেতেৰা কাপোৰ পিন্ধি মোৰ সন্মুখলৈকে আহে, লাজ নাপায়। হ'ব দিয়ক, ইহঁতে আমাক লগত ৰাখিছে যেতিয়া এতিয়া আৰু এইবিলাক চিন্তা কৰি থাকি কিনো পাব। খাই বৈ ৰন্ধাই বঢ়াই খুৱাই আছে যেতিয়া হ'ব আৰু সেইবিলাক সহ্য কৰি থাকিব লাগিব। আৰু এতিয়া চকুমুটি থাকিব দেই, উপায় নাই বেলেগ আৰু। মোৰ এইবোৰ চাই থকাতকৈ মৰাই ভাল। জীয়াই থাকিবলৈ ইচ্ছা নোহোৱা হৈছে আৰু এইবোৰ দেখি দেখি সদায় এখন এখন নাটক ঘৰখনত। এইজনী উৎপাতত থাকিব নোৱাৰা হৈছে। দে বহকচোন আপুনি অকণমান, মই ভাতকেইটা লৈ আহোঁ। মা তুমি কিন্তু এইবাৰ কেইদিনমান থাকিব লাগিব মোৰ লগত, বুজিলা নহয়? প্ৰশান্তও নাই, বাগানৰ কামত অৰুণাচললৈ গৈছে। এসপ্তাহমান হেনো তাতে থাকিব। গতিকে তুমি কিন্তু থাকিব লাগিব ইয়াতে, সেইকাৰণেহে মই তোমাক মাতিছোঁ। হ'ব দেও, থাকিম। তই কোৱাৰ কাৰণে আহিলোঁ আকৌ মই। আৰু এইখন তোৰ ঘৰ যেতিয়া মোৰো ঘৰ আকৌ। থাকিম দে, কেইদিন থাকিব লাগে কবি, থাকি যাম মই, একো চিন্তা কৰিব নালাগে তই। আৰু ৰচোন, মোৰ ফৰ্মুলাটোৱে কাম দিলে নে নাই কচোন? কোনটো ফৰ্মুলাৰ কথা কৈছা তুমি? মই বুজি পোৱা নাই। কিয়? নিশান্তহঁতক ঘৰৰ পৰা উলিয়াই দিয়া ফৰ্মুলাটো মইতো সেইদিনাখন ফোনত কোৱা নাছিলোঁ কেনেকৈ কি কৰিব লাগে। সেইটো কথা। সেইটো ফৰ্মুলাই কাম দিলে আকৌ। তুমি ইমান ভাল এটা আইডিয়া দিছা, কামত নিদিবনে? সেইটো আইডিয়াই পূৰা কামত দিলে, বুজিলা? এতিয়া এটা কাম কৰ বুজিছ। এতিয়া যদি বুঢ়া বুঢ়ী তোৰ লগত থাকে নহয়, গোটেই জীৱনটো তই সিহঁতক চোৱা মেলা কৰোঁতে যাব, বুজিলি? তোৰতো এটা ভৱিষ্যতৰ কথা আছে। গতিকে এতিয়া ছেকেণ্ড ফৰ্মুলা ইউজ কৰিব লাগিব। আৰু এইকেইদিনত প্ৰশান্তও নাই ঘৰত, বুজিলি নহয়? কিবাকৈ বুঢ়া বুঢ়ীক ঘৰৰ পৰা উলিয়াব লাগিল। য'তে মৰে ততে মৰককৈ বুলি আমি ঘৰৰ পৰা উলিয়াই দিব লাগিব এতিয়া, বুজিছ? কিবা বুদ্ধি বাহানা কৰি তই কিবা এটা মাথা মাৰি কেনে ঘৰৰ পৰা উলিয়াই দিওঁ ব'ল। নাই নাই দেই, এইবোৰ কৰিব ভয় লাগে। প্ৰশান্ত আহি পেলাই মই কি বুলি ক'ম? তই মোৰ কথা মন দি শুনচোন, মই যি কৰিব লাগে কৰিম নহয়। তই মাত্ৰ ঘৰৰ পৰা উলিয়াই দিয়াৰ ব্যৱস্থাটো কৰ, বুজিলি? শুন এতিয়া কেনেকৈ কি কৰিব লাগে মই কওঁ। বুজিলি নে বুজি পোৱা নাই এতিয়াও? অঁ বুজিলি দিয়া, কিন্তু কেতিয়া কৰিবা কোৱা কামটো? আজিয়ে কৰিলে ভাল হ'ব নেকি, নে কি কোৱা? আজিয়ে কৰা যাওক, বেছি দেৰি কৰি থাকি লাভ নাই। এই জঞ্জালবোৰ আপদবোৰ সোনকালে গুচোৱাই ভাল। তোৰতো ভৱিষ্যতৰ কথা আছে, সদায় এনেকৈ থাকিবি নেকি ইহঁতক চোৱা চিতা কৰি ভাত পানী বনাই? গোটেই জীৱনটো এনেকৈ ভাত বনাই পেলাই পাৰ কৰিবি নেকি হা? তুমি একদম ঠিক কথাই কৈছা। সেনেকৈ সদায় সদায় নোৱাৰি দেই ভাত পানী চাহ যোগাৰ দি থাকিবৰ কাৰণে। আৰু বুঢ়াটো যে অনবৰতে চাহকৈ থাকে। আৰু আমাৰ যে ফ্লেটটো লোৱাৰ কথা আছিলে, সেইটো প্ৰশান্ত লৈছে, কিন্তু ঘৰত কাকো কোৱা নাই যে নামানে লৈ থ'ব দিছোঁ। আৰু এটা ভাড়া দি থ'বলৈ দিছোঁ। ঠিক কৰিছ একদম, কাকো ক'ব নালাগে, থাকক তাতে। আৰু পইচা চইচাবিলাক গোটাই ক'ৰবাত ভাল ঠাইত চহৰৰ ফালে ক'ৰবাত মাটি চাটি পাওঁ যদি লৈ থৈ দিবি। তহঁতৰ ল'ৰা ছোৱালীবিলাকৰ কাৰণে লাগিব নহয়, বুজিলি? তুমি একদম ঠিক কথাই কৈছা। ব'লা নহ'লে কেতিয়া এটা কামটো কৰোঁ। ব'ল প্ৰশান্ত আহি নাপাওঁতে এইবিলাক চব জঞ্জাল মাৰিব লাগিব। আৰু তাক আহিলে তই কি ক'ব লাগে সেইবিলাক মই তোক চব শিকাই বুজাই থৈ যাম, বুজিলি? তই একদম চিন্তা নকৰিবি। হ'ব দিয়া, ব'লা তেতিয়াহ'লে। সেইদিনা ৰাতি ৰুমিৰ মাক আৰু ৰুমি লগ হৈ প্ৰশান্তৰ মাক দেউতাকক প্ৰশান্ত নোহোৱাৰ সুযোগত ঘৰৰ পৰা গোটেই বাহিৰ কৰি দিলে। ৰুমি, এইবিলাক কি কৰিছা কোৱা হা? আমাৰ বুঢ়া বুঢ়ীহালক এতিয়া এই ৰাতিখন যে তুমি ঘৰৰ পৰা ওলাই যাবলৈ কৈছা, আমি ক'লৈ যাম কোৱা? আমাৰ ওচৰত কোনো নাই আৰু ক'ত যাম কোৱাচোন ইমান ৰাতিখন? দেউতাৰে এইফালে হাৰ্টৰ প্ৰেছাৰ থকা মানুহ, সেই দেউতাৰক লৈ পেলাই মই এই ৰাতিখন ক'লৈ যাম, কি কৰিম? তুমি ইমান বেয়া কাম কৰিব নালাগিছিল। তুমি সাপ হৈ আমাক খুটিলা। ইমান বেয়া কাম কৰিব পাৰিবা বুলি মই ভবা নাছিলোঁ সপোনতো। চি বিয়নী, আপুনি বুজাওকচোন আপোনাৰ ছোৱালীয়ে এইবিলাক কি কৰিছে? আপোনাৰোতো এটা ল'ৰা আছে, আপুনি বুজাওক অলপমান ছোৱালীক। মায়ে কি বুজাব লাগে? মায়ে বুজাবলগীয়া ইয়াত একো নাই। মা এইখন ঘৰৰ আলহীহে, দুদিনৰ কাৰণে আহিছে, দুদিন পিছত গুচি যাব। মইহে এই জঞ্জালবিলাক সদায় মাৰি থাকিব লাগিব। মই নোৱাৰোঁ আৰু এইবোৰ কৰি থাকিবলৈ, বুজিছে? সদায় ভাত পানী বনাই মোৰ আমনি লগা হৈছে। এতিয়া আপোনালোক য'তে যায় গৈ থাকক,
বুজিলে নহয়? মোৰ চকুৰ সন্মুখৰ পৰা এতিয়া আঁতৰ হওক। এতিয়াও ৰাতি হোৱা নাই, বাছ পাব যাওক। ৰেল ষ্টেচনত বহি থাকিব আৰু খাবলৈ নাপালে তাতে দুটামান বাতি লৈ পেলাই গান গাই বহি থাকিব। এতিয়া মানুহে ভিক্ষা দিব নহয়, তেতিয়া খাব পাৰিব আপোনালোকে। যাওক এতিয়া সোনকালে, মোৰ ঘৰৰ পৰা আঁতৰি যাওক। হেৰি, ক'লৈ যাম এতিয়া বাৰু আমি? এই ৰাতিখন কওকচোন, মোৰ বৰ ভয় লাগিছে। ক'লৈ যাম বাৰু? নিশান্তৰো ঘৰ বহুত দূৰত। এইবিলাক কথা তাক এতিয়া জনাবও নোৱাৰোঁ নহয়। এই ৰাতিখন চাওকচোন, বোৱাৰীজনীয়ে এইবিলাক কি কাম কৰিলে। তাইক আমি গাখীৰ খুৱাই সাপ পুহি থৈছিলোঁ। চাওকচোন, চাওক কি কৰি পেলালে। এই ৰাতিখন আমাক ঘৰৰ পৰা এনেকৈ বুঢ়া বুঢ়ীহালক ঘৰৰ পৰা উলিয়াই দিবলৈ তাৰ অকণো বেয়া নালাগিলনে? হা, হেৰি, আপুনি নামাতে কিয় একো? তাইক কিবা এটা কওক। ক'ম মই, এইবিলাক যে কিবা এটা হ'ব মই আগতেই জানিছিলোঁ, বুজিছা। মই সকলোবিলাকক অনুমান কৰিছিলোঁ এনেকুৱা কিবা এটা হ'ব বুলি। গতিকে এতিয়া কি কৰিবা? ব'লা, গৈ থাকোঁ ব'লা। ৰাস্তাই ৰাস্তাই গৈ থাকিম, য'তে পাওঁ ত'তে শুম। ব'লা ব'লা, দুখ কৰি থাকিব নালাগে ব'লা। তাই আৰু আমাক সোমাবলৈ নিদিয়ে, বুজিছা। তাই এজনী সাপ হয়। ব'লা, দুখ কৰিব নালাগে ব'লা, আমাক ৰাখিব ব'লা কোনোবাই। তুমি এই ৰাতিখন যে আমাক ওলাই যাবলৈ ক'লা, আমাৰ বাৰু কি হ'ব কোৱাচোন? ক'লৈ যাম আমি? সেইবোৰতো অকণমান চিন্তা কৰিব পৰা শক্তিটো তোমাৰতো আছে ন? আমি যদি ওলাই যাব লাগে তুমি ভালকৈ ক'ব পাৰিলা হয়। আমি নিজে ইচ্ছা কৰিয়ে ওলাই গ'লোঁ হয়, স্ব ইচ্ছাৰে। কিন্তু এতিয়া তুমি সেইবোৰ নকৰি আমাক যে গোটেই ঘৰৰ পৰা বাহিৰ কৰি দিলা, এইটো তুমি খুব বেয়া কাম কৰিলা, বুজিলা। এদিন সময় আহিব, তোমাৰো সময় আহিব, চাই থাকিবা। হেৰি, ব'লক যাওঁ, ব'লক আমি ইয়াৰ পৰা। যাওক যাওক, য'তে থাকে থাককগৈ, বুজিছে। সোনকালে আঁতৰ হওক মোৰ ঘৰৰ পৰা, এইখন মোৰ ঘৰ। মাজনী আকৌ ভিতৰলৈ, এতিয়া কোনোবাই দেখিব নহ'লে। ভিতৰলৈ শুই থাকোঁ এতিয়া। হ'ল দে, তোৰ জঞ্জালবিলাক চব শেষ হ'ল, বুজিছ। এতিয়া আৰু তোক কোনে পায় আৰু, তই নিশ্চিন্ত মনে শুব পাৰিবি। ভিতৰলৈ ব'লা, গৈছোঁ ব'লা। কিন্তু মোৰ এই দৃশ্যটো দেখি খুব ভাল লাগিছে না। মোৰ অন্তৰখন একদম হাত পৰি গৈছে। কান্দি কান্দি আজি মোৰ ওচৰত ভিক্ষা খুজিব আহিছে বুঢ়া বুঢ়ীয়ে। পালে এতিয়া মজাটো। ঘৰৰ পৰা উলিয়াই দিয়াৰ পিছত প্ৰশান্তৰ মাক দেউতাকে ক'লৈ যাব, কি কৰিব চিন্তা কৰি কৰি বাছ ষ্টেচনলৈকে যাম বুলিয়ে গৈ আছে। হেৰি, আৰু নোৱাৰোঁ বুজিছা, খোজকাঢ়ি কাঢ়ি মোৰ কঁকালটো বিষাই গৈছে। ষ্টেচনলৈকে আৰু বহুত দূৰ আছে দেখোন, আৰু ইমান ৰাতি হৈ আহিছে, কিবা ভয় ভয় লাগিছে। এইফালে বহি থাকোঁ ব'লক, কাৰোবাৰ গাড়ী চাড়ী আহিলে ক'ৰবাত উঠিয়ে যাম গাড়ী চাড়ীয়ে, বুজিছেনে। মই নোৱাৰোঁ আৰু খোজকাঢ়িব। ব'লকচোন, ব'লক অলপ বহি লওঁ। দিয়া আহা, বহা যদি অকণমান বহি লোৱা আহি, মোৰো বৰ ভাগৰ লাগিছে। এই বোৱাৰীজনীয়ে যে এনেকৈ বুকুত কামোৰ মাৰিব বুলি মই সপোনতো ভবা নাছিলোঁ। ইমান ডাঙৰ অন্যায় কৰিলে আমাৰ লগত, সৰু বোৱাৰীবোৰ লগতো ইমান অন্যায় কৰিলে তাই। মই এতিয়াহে গম পাইছোঁ, সিহঁতক ঘৰৰ পৰা খেদাৰ আচল কাৰণটো তাইৰ এইটোৱেই। সিহঁতক আঁতৰ কৰি আমাৰ পৰা এতিয়া আমাকো তাই ঘৰৰ পৰা উলিয়াই দিলে। তাইৰ আচল বুদ্ধি সেইটোৱেই আহিছিল আগৰ পৰাই। ইমান টেঙৰামি কৰিব বুলি মই সপোনতো ভবা নাছিলোঁ। হ'ব দিয়া, এতিয়া আৰু কি কৰিবা, বুজিছা। এইবোৰ চব কপালৰ লিখন। এই প্ৰশান্ত নাই যে, তাৰে চান্স ল'লে। আৰু এইজনী মাকজনী আহিছে নহয়, সেইবিলাক চব প্লেন কৰি পেলাই আহিছে মাক জীয়েক দুজনী, বুজিছা। দিয়া আহা, বহি লোৱা আহি, আহা অলপমান। হয় হয়, আপুনি ঠিকেই কৈছিলে। মোৰহে বুজাত ভুল হৈ আছিলে। তাই মাকজনী আৰু তাই কম বস্তু নহয়। বিয়া হৈ অহাৰ দিন ধৰি এইবিলাকেই চলি আছে ঘৰখনত। তাইৰ কাৰণে এইবোৰ হ'বলৈ পাইছে। গোটেই ঘৰখন শেষ কৰি পেলালে মাকজনীয়ে। আহা এতিয়া, ৰাস্তাৰ মাজত থিয় হৈ নাথাকিবা, বহি লোৱা আহি। হেৰি, ক'লৈ যাম বাৰু আমি এতিয়া? নে গোটেই ৰাতিটো ইয়াতে বহি থাকিম বুলি ভাবিছে? ৰাতিটো পুৱাওক দিয়া, নহ'লে ইয়াতে শুই থাকোঁ ৰাস্তাৰ কাষতেই। ৰাতি পুৱালে ষ্টেচনলৈকে যাম, তেতিয়া গৈ কিবা এটা কৰিম আৰু। বাবাৰ এড্ৰেছটো ভালকৈ নাজানো নহয়, আৰু মোবাইলটোও জানো তাই বা ক'ত দলিয়ালে। বস্তু বাহানিবিলাক এনেকৈ দলিয়াইছে, মোৰ মোবাইলটো নোহোৱা কৰি পেলালে। তাই এইবিলাক চব বুদ্ধি। মোবাইলটো থাকিলে যে আমি নিশান্তলৈ ফোন কৰিম, সেইকাৰণে তাই মোবাইলটো দলিয়াইছে, বুজিছা। মোবাইলটো ইমান বিচাৰিলোঁ, মই মোবাইলটো নাপালোঁ। হেৰি, গাড়ীৰ শব্দ শুনিছোঁ, বুজিছে। গাড়ী এখন আহিছে দেখোন। গাড়ীটো এতিয়া আহিবই ৰাস্তা দি। গাড়ী আহিব, গৈ থাকিব। আমাক কোনোবাই নিব বুলি ভাবিছা নেকি? কোনেও নিনিয়ে, আজিকালি এনেকুৱা মানুহ কোনো নাই। খুৰা, খুৰী, আপোনালোক ইয়াত এনেকৈ বহি আছে যে? আপোনালোকৰ ঘৰচোন অলপ ওচৰতে, কিয় এনেকৈ বহি আছে? কি হৈছে আপোনালোকৰ লগত? কোন বোপা তুমি? তোমাক আমি চিনি পোৱা নাই নহয়। আৰু এই ৰাতিখন তুমি ক'লৈ যোৱা?
কিয় খুৰা মোক চিনি পোৱা নাই? মই নিশান্তৰ লগৰ যে অনিল। আপোনালোকৰ নিশান্তৰ বিয়াত মই গৈছিলোঁচোন। ভালকৈ ধৰিব পৰা নাই চাগে, চাওকচোন মোক ভালদৰে চিনি পাবতো। অঁ মই চিনি পাইছোঁ বাবা। এই খুৰাৰে মানে পাহৰিছে চাগে তোমাক, বুজিছা? এই তুমি ক'লৈ যোৱানো? আমাক মানে এনেকৈ ঘৰৰ পৰা নিশান্তৰ মাকে অনিলৰ আগত সকলোবোৰ কথা খুলি ক'লে কি হ'ল তেওঁলোকৰ লগত, আৰু অনিলে সেইবোৰ শুনি তেওঁলোকক নিজৰ লগতে লৈ যাবলৈ ওলাল। ইছৰাম, বৰ দুখ লাগিল খুৰী শুনি এইবোৰ। আজিকালি সঁচাই ল'ৰা বোৱাৰীবিলাকে এইবিলাকে কৰে, কিন্তু ভালো আছে তাৰ মাজতে। সকলোবিলাক তেনেকুৱা নহয়। এতিয়া সেইবোৰ বাদ দিয়ক, আপোনালোকে মোৰ লগত ব'লক। আজি ৰাতিটো মোৰ তাত থাকি কাইলৈ ৰাতিপুৱাই মই নিশান্তৰ ঘৰত আপোনালোকক থৈ আহিমগৈ। আপোনালোকে অকণো চিন্তা নকৰিব। আহক এতিয়া মোৰ গাড়ীত উঠক আহি। ধন্যবাদ বোপা, তুমি যে আমাৰ কাৰণে ইমানখিনি কৰিবলৈ ওলাইছা। তোমাক কি বুলি ধন্যবাদ দিম, ভাষা বিচাৰি পোৱা নাই। হেৰি নাহে কিয়? আহক আকৌ, কিনো চাই আছে? সোনকালে উঠক আহি গাড়ীত। এনেদৰে অনিলে প্ৰশান্তৰ মাক দেউতাকক নিজৰ লগত নিজৰ ঘৰলৈ লৈ গ'ল, আৰু পিছদিনাখন ৰাতিপুৱা নিশান্তহঁতৰ ঘৰত গৈ থৈ আহিলগৈ। বোৱাৰী, এইকেইদিন তুমি আমাৰ ইমান ভালকৈ শুশ্ৰূষা কৰিলা, সঁচাই আমি ধন্য মানিছোঁ। তুমি যে নিজৰ চাকৰিটো কৰি আছা আৰু শাহু শহুৰৰ যে ইমান ধুনীয়াকৈ শুশ্ৰূষা কৰিছা, তোমাক ভগৱানে সদায় ভালে ৰাখক, আশীৰ্বাদ কৰিছোঁ আই। তোমাক বহুত সাধ্য অনুসৰি আমি আমাৰ বোৱাৰী হিচাপে পাইছোঁ। তোমাৰ সদায় ভাল হ'ব। দেউতা, দেউতা, কি চিন্তা কৰি আছানো? নাই মই ঘৰৰ কথাবিলাকৰ বিষয়ে তোৰ লগত আলোচনা কৰিম বুলি ভাবি আছোঁ। তহঁতৰ যিহেতু আজি অফিচ আৰু স্কুল বন্ধ, সেইবাবে অলপ সময় আমাক দিব নোৱাৰনে? অঁ নিশ্চয় দেউতা, কোৱা কি ক'ব লগা আছে। আমাৰ এতিয়া একো কাম নাই, কোৱাচোন। অঁ দেউতা কওক, আপুনি একো ভয় কৰিব নালাগে, যি ক'ব লগা আছে খোলাখুলিকৈ কওক। মানে তোৰ কোনোবা চিনাকি উকিল চুকিল আছে নেকি? মানে মই আমাৰ গাঁৱৰ মাটিবিলাকৰ কথা ক'বলৈ বিচাৰিছিলোঁ। তেখেতৰ লগত আলোচনা কৰিলে ভাল হয় নেকি? দেউতা, তুমি বহুত ভয় কৰি আছা। তুমি উকিলৰ লগত কিয় আলোচনা কৰিব লাগে কোৱাচোন? তুমি হ'লা সেইখন ঘৰৰ উত্তৰাধিকাৰী। তোমাৰ সেইখন নিজৰ ঘৰ, তুমি নিজে কষ্টৰে সজা ঘৰ সেইখন, আৰু বাগানকেইখনৰ মালিক তুমিহে। তুমিতো দাদাৰ নামত লিখি দিয়া নাই। তুমি বয়স হোৱাৰ বাবেহে দাদাক সেইকেইখন চম্ভালি থাকিবলৈ দিছা। এতিয়াও তাত তোমাৰ পাৱাৰ আছে, আৰু ঘৰৰ পৰা এনেকৈ বোৱাৰীয়েকে উলিয়াই তোমাক কেতিয়াও দিব নোৱাৰিলে হয়, তুমি যদি একাষাৰ টানকৈ ক'লা হয়, বুজিলা নহয়? তুমি আৰু বৌৰ কথা শুনি পেলাই একেবাৰে ভয়াতুৰ মানুহৰ নিচিনাকৈ গুচি আহিলা তোমালোক দুটা। তুমি যদি ভালকৈ টান সুৰত এবাৰ ক'লা হয়, বৌয়ে কেতিয়াও তোমালোকক ঘৰৰ পৰা উলিয়াই দিব নোৱাৰিলে হয়, বুজিলা? এতিয়াও সেইখন ঘৰৰ অধিকাৰী তুমিহে, বৌ নহয়। বৌয়েতো একো কাগজে কলমে সেইখন ঘৰৰ অধিকাৰী হিচাপে পোৱা নাই। তোমাৰহে ঘৰ সেইখন। তুমি মিছাতে এনেই ইমান চিন্তা কৰি আছা। এতিয়া এটা কাম কৰা, তুমি অলপমান ষ্ট্ৰং হোৱা আৰু মোৰ লগত ব'লা ঘৰলৈ, বুজিছা? অঁ আপুনি একদম ঠিক কথা কৈছে। সেইখন ঘৰ আপোনাৰহে, আমি দুটাহে বনোৱা ঘৰ সেইখন, তাইৰ ঘৰ নহয়। আৰু আপুনিতো এইবিলাক লিখা মেলা কৰি দিয়া নাই নহয় যে সেইখন তাইৰ ঘৰ, এইখন ইহঁতৰ ঘৰ বুলি। এতিয়াও সেইবিলাকচোন ভাগ বতৰা হোৱাই নাই। আমি সেইদিনা সঁচাই ভয়তে গুচি আহিলোঁ। আমি ওলাই নাহিলে একো কৰিবই নোৱাৰিলে হয় সিহঁতে। কিন্তু চাচোন নিশান্ত, সেইদিনাখন তাই ইমান জোৰে মোক গতিয়াই দিছে নহয়। দেউতাই সেইবোৰ দেখি আৰু তাতে কেনেকৈ থিয় হৈ থাকে কচোন, সেইবাবে ওলাই আহিলোঁ আমি। তাই বহুত বেয়া ব্যৱহাৰ কৰিছে আমাৰ লগত। এতিয়া তাইকো আমি এসেকা দিব লাগিব। গতিকে প্ৰশান্ত এসপ্তাহৰ কাৰণেহে গৈছিলে অৰুণাচললৈ, এতিয়াচোন এসপ্তাহ হৈ গ'ল। গতিকে আমি ঘৰলৈ ঘূৰি যাওঁ, গৈ সকলোবোৰ কথা তাৰ আগত খুলি ক'লে সিও নিশ্চয় উচিত ব্যৱস্থা ল'ব। অঁ মায়ে একদম ঠিক কথাই কৈছে। তেতিয়াহ'লে অহাকালিলৈ আমি ঘৰলৈকে যাম গোটেইকেইটা। দেউতা, তুমি মাত্ৰ ষ্ট্ৰং হ'ব লাগিব, বুজিলা? হ'ব দে, ময়ো চিন্তা কৰোঁ তেতিয়াহ'লে। এইবিলাক উকিল চকিলৰ প্ৰয়োজন নাই দে। মোৰহে ঘৰ সেইখন, মোক কোনে ইচ্ছা কৰি উলিয়াব পাৰে হা? ঠিক আছে দে, তহঁতো ওলাবি আমাৰ লগতে। অঁ যাম আকৌ, আমি কিয় নাযাওঁ? আমিতো আছোঁৱেই তোমালোকৰ লগত সদায়, চিন্তা নকৰিবা। এনেদৰে দুদিন পিছত নিশান্ত আৰু চিম্পিৰ সৈতে মাক দেউতাক গাঁৱৰ ঘৰখনলৈ গুচি গ'ল। ৰুমিয়ে দেখোন দেউতাহঁত এসপ্তাহমানৰ পিছতে আহিব বুলি কৈছিলে। তীৰ্থ ভ্ৰমণ কৰিবলৈ গৈছে। এতিয়ালৈকে দেখোন একো খা খবৰো নাই। ফোন কৰিলেও ফোনত নাপায়, কি বা হ'ল? ক'ত বা গৈছে তীৰ্থ ভ্ৰমণৰ কাৰণে? মোকতো একো জনোৱাও নাছিলে।
ভিতৰলৈ সোমাব পাৰোঁনে? হাৰে ভাইটি চিম্পী আকৌ ভিতৰলৈ সোমাব পাৰোঁনে বুলি সুধিলি যে? তোৰে ঘৰ দেখোন এইখন, ভিতৰলৈ আকৌ কিয় সুধিছ? আৰু একো খবৰ খাতি নিদিয়াকৈ আহিলি যে? বচোন আহি। কি হ'ল ভবা লাগি চাই আছোঁ যে? আকৌ ভিতৰলৈ। কিন্তু মা দেউতাহঁত নাই বুজিছ, ক'ৰবাত তীৰ্থ ভ্ৰমণলৈ গৈছে বোলে। ময়ো নাছিলোঁ নহয়, যোৱাকালিহে পাইছোঁ আহি। মই অৰুণাচললৈ গৈছিলোঁ। এই ৰুমিয়ে ক'লে মা দেউতাহঁত বোলে তীৰ্থ ভ্ৰমণলৈ গৈছে। দে একো নহয় দে, দুদিনমান থাকি যাবি। তহঁতৰো বন্ধ চাগে ন, পৰীক্ষা চৰীক্ষাবিলাক হৈ উঠিছে। নাই মোৰতো বন্ধ নহয়, চিম্পীৰ বন্ধ বাৰু। মোৰ লগত আৰু মানুহ আহিছিলে, মাতি দিওঁ নেকি? নামাত কিয় আকৌ বাহিৰতে থৈ আহিছ? মাতি দে। দেউতা, মা, ভিতৰলৈ সোমাই আহা। দেউতা, তোমালোক তীৰ্থ ভ্ৰমণৰ পৰা আহি মানে নিশান্তহঁতৰ ঘৰলৈ গৈছা? মোৰ আকৌ চিন্তাই লাগিছিল। মই ভাবিছিলোঁ ক'ত বা গ'লা, মোকতো একো জনোৱা নাছিলা তীৰ্থ ভ্ৰমণত যাম বুলি। মা ক'ত? মাক মাতা আকৌ। আহা বহা আহি তুমিও। কি হ'ল মা, মোক যে এষাৰো মাত লগোৱা নাই তোমালোকে? গম পাইছোঁ, মানে সৰু পুত্ৰৰ ঘৰত থাকি মোক পাহৰি গ'লা ন? বাৰু তোমালোক ক'লৈ গৈছিলা? কিয় আমি ক'লৈ গৈছিলোঁ তোক ৰুমিয়ে কোৱা নাই নেকি? কোন আহিছে প্ৰশান্ত? ইমান চিঞৰ বাখৰ হৈ আছে যে বাহিৰত? তোমালোক আকৌ ইয়ালৈ কিয় আহিছিলা? তোমালোকক কোনে আহিব দিছে ইয়াতে? কাক সুধি তোমালোকে এইখন ঘৰত আহিছা? এইখন তোমালোকৰ ঘৰ হৈ থকা নাই এতিয়া, এইখন এতিয়া মোৰ ঘৰ, বুজিলা? আৰু মোৰ ঘৰত অহাৰ আগতে পাৰ্মিশ্যন ল'ব লাগে বুলি জানা নে নাজানা? কাক সুধি পেলাই এইখন ঘৰলৈ আহিছা? ৰুমি, কি কথা কৈছা এইবিলাক? সি আৰু আমাৰ নিজৰ ঘৰখনত আহোঁতে কাৰোবাক সুধি আহিব লাগিব নেকি? কি কৈছা এইবোৰ তুমি? আৰু এইবোৰ কাপোৰ পিন্ধি কেনে ওলাই আহিছে যে? মানুহজনো আহিছে দেখা নাই নেকি? সকলোৱে দেউতা আৰু মাও আহিছে। কি? আপোনালোক কেতিয়া আহিলে? কিয় তীৰ্থ ভ্ৰমণ কৰিবলৈ গৈছিলে নহয়? তীৰ্থ ভ্ৰমণৰ পৰা আহিলে আকৌ? তুমিয়ে জানো আমাক তীৰ্থ ভ্ৰমণলৈ পঠিওৱা নাছিলা সেইদিনা ৰাতি? তাৰ পৰা আহিলোঁ আকৌ ঘূৰি এতিয়া মোৰ ঘৰখনলৈ। দেউতা, এইবোৰ কি হৈ আছে? কি তীৰ্থ ভ্ৰমণৰ কথা কৈছে, ৰাতি যোৱাৰ কথা কৈছে? মই একো বুজিব পৰা নাই, ভালকৈ কোৱাচোন কি হৈছে? তইতো একো বুজি নাপয়। তোক যে চকুত ধূলি মাৰি থৈছে ৰুমিয়ে, গতিকে তই কেনেকৈ দেখিবি বাৰু? শুন তেনেহ'লে। এইবোৰ হৈছে তোমালোকৰ লগত? অন্ততঃ নিশান্ত, তইতো মোক এবাৰ জনাব পাৰিলি হয়। ইছৰাম ৰুমি, তুমি এনেকুৱা বেয়া কাম কৰিবা বুলি মই সপোনতো ভবা নাছিলোঁ। এইবোৰ চব মিছা কথা। ৰুমিয়ে তোমালোকক কেতিয়াও এনেকুৱা নকৰে। কৰে নে নকৰে তই নিজে নুসুধ কিয় তাইক? আমি তীৰ্থ ভ্ৰমণলৈ গৈছিলোঁ নে তাই আমাক গোটেই ঘৰৰ পৰা বাহিৰ কৰি দিছিলে? তাইক সোধচোন। তই যিদিনা অৰুণাচললৈ গৈছিলি সেইদিনাই বিয়নী আহিছিল, আৰু ৰাতি মাক জীয়েক দুজনী মিলি আমাৰ লগত যিবিলাক কৰিলে নহয়। তুমি ভালে ভালে সঁচা কথা কোৱা। তুমি সঁচাই দেউতা আৰু মাৰ লগত এনেকুৱা কৰিছিলা? মুখত নামাতা কিয়? কোৱা সঁচা কথা, কি কৰিছিলা তুমি? হয় সঁচা, ময়ে কৰিছিলোঁ তেনেকুৱা। মোক মায়ে কৈছিলে মই তেনেকুৱা কৰিছিলোঁ। কিন্তু এতিয়া মোক ক্ষমা কৰি দিয়া প্লিজ, মোক খং নকৰিবা। মই আৰু কেতিয়াও এনেকুৱা ভুল কাম নকৰোঁ। পাৰা যদি মোক ক্ষমা কৰি দিয়া। এতিয়া মই তোক ক্ষমা কৰিব লাগে? সকলোবিলাক কাণ্ড কৰি কেনে এতিয়া ক্ষমা খুজিব আহিছ? ক্ষমা খোজ তই মা দেউতাৰ হাতত ভৰিত ধৰি। যা ভালে ভালে ক্ষমা খোজ যায় মা দেউতাৰ হাতৰ ভৰিত ধৰি। নালাগেও আইজনী তই আমাৰ ভৰিত ধৰি ক্ষমা খুজিবলৈ, বুজিছ? তোমাক আমি কেতিয়াও ক্ষমা কৰি নিদিওঁ। সেইদিনাখন ৰাতি যিবিলাক কৰিলা আমাৰ বুঢ়া বুঢ়ী দুটাৰ লগত তুমি কেতিয়াও ক্ষমাৰ পাত্ৰী নোহোৱাই। এতিয়া দেউতাৰে যিখিনি কথা কয় সেইখিনি মন দি শুনা আৰু সেইমতে পালন কৰিলে হ'ল। আমাক ক্ষমা খুজি তুমি লাভ নাই। শুন প্ৰশান্ত, মই তোক 4খন চাহ বাগানৰ দায়িত্ব দিছিলোঁ যদিও সেইকেইখনৰ মালিক সজোৱা নাছিলোঁ তোক, বুজিলি? আৰু তোৰ খনিয়াৰে ভাবিছিল এই ঘৰৰ সম্পত্তি সকলোবিলাক তাইৰ, চাহ বাগানৰ মালিকনী তাই সেইদিনা মোক যিখিনি কথা শুনালে সেইবিলাক কথাৰ পৰা মই অনুমান কৰিলোঁ যে তাই নিজকে এইখন ঘৰৰ মালিকনী বুলি ভাবি ল'লে। গতিকে এতিয়া মই তহঁতক এটা সঁচা কথা কওঁ শুন। চাহ বাগানকেইখনৰ মালিক এতিয়াও ময়ে হৈ আছোঁ আৰু এই ঘৰখনৰ মালিক এতিয়াও ময়ে। গতিকে এতিয়া মই যি সিদ্ধান্ত ল'ম তহঁতে সেই সিদ্ধান্ত মানি ল'ব লাগিব, বুজিলি? আৰু মোৰ সিদ্ধান্ত হ'ল এই যে তহঁতক মই 4খন চাহ বাগান দিছিলোঁ, এতিয়া তই তাৰে 2খন পাবি। আৰু তহঁত দুটা গৈ চাহ বাগানৰ কাষতে যিটো মোৰ এছাম টাইপৰ ঘৰ আছে, মোৰ যিখিনি মাটি আছে তাতে থাকিব লাগিব। আৰু বাকী যি 2খন চাহ বাগান আছিলে সেই 2খন মই নিশান্তৰ লগত লিখি দিম। আৰু এই ঘৰটো আৰু এই মাটি সম্পত্তিবিলাক এতিয়াৰ পৰা নিশান্তৰ, বুজিলি নহয়? শুনিলি নহয়? এতিয়া প্ৰশান্ত খনিয়াৰক লৈ পেলাই ঘৰৰ পৰা ওলাই যা।
তাতে থাক গৈ যায় বুজিছ। তাই আমাৰ লগত থাকিব নালাগে। আজিৰ পৰা চিম্পী আৰু নিশান্ত ইয়াতে থাকিব। নিশান্ত ইয়াৰ পৰা অহা যোৱা কৰিব আৰু চিম্পীও ইয়াৰ পৰাই অহা যোৱা কৰিব। বৰ বেছি বাট নহয়, আধা ঘণ্টা বা 1 ঘণ্টাৰহে বাট। সিহঁতি গাড়ী এখন কিনি দিব দেউতাৰে, গাড়ীখনতে দুয়োটাই অহা যোৱা কৰিব বুজিছ। তহঁতে এতিয়া কালিলৈকে কাপোৰ কানি য'ত যি আছে সকলোবিলাক বান্ধ আৰু গুচি যা। হ'ব মা, ৰুমিয়ে তোমালোকৰ লগত যিমানখিনি কৰিলে তাৰপিছতো যে তুমি চাহ বাগানকেইখন যে আমাক যে দিছা 2খনকৈ, সেয়াই যথেষ্ট। হ'ব, মই ৰুমিক লৈ ইয়াৰ পৰা গুচি যাম। তোমালোক থাকা ইয়াতে ভালকৈ। এইকাৰণে গোটেই ঘৰখনত অশান্তি, গতিকে মই এই অশান্তিজনীক ইয়াৰ পৰা লৈ গুচি যাম মা। কিন্তু মই ঘৰলৈ আহি থাকিম সময় সুবিধা পালেই। হ'ব, তই আহি থাকিবি, কিন্তু তাইক নানিলেও হ'ব, বুজিলি নহয়? তাই নাহিলেও হ'ব এইখন ঘৰত। তই আহি থাকিবি মাজে মাজে, তইতো একো কৰা নাই। এতিয়া যাহঁত, শুই থাকগৈ যায়। এনেদৰে পিছদিনাখন প্ৰশান্ত আৰু ৰুমি চাহ বাগানৰ লগতে থকা সেই ঘৰটোলৈ গুচি গ'ল আৰু তাতে থাকিবলৈ ল'লে। আৰু এতিয়া এইখন ঘৰত মাক দেউতাকৰ লগতে নিশান্ত আৰু চিম্পীও থাকিবলৈ ল'লে আৰু চাৰিওটাই অতি সুখেৰে জীৱন পাৰ কৰিব ধৰিলে। তেনেহ'লে বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টো ইমানতে সামৰিলোঁ। ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে থকা বেল আইকনটো টিপি দিবলৈ নাপাহৰিব। সেই বেল আইকনটো টিপি অল কৰি দিব, তেতিয়াহে মই দিয়া নেক্সট ভিডিঅ'টোৰ ন'টিফিকেশ্যন আপোনালোকে প্ৰথমতে পাব। তেতিয়াহ'লে আজিলৈ আহোঁ, ধন্যবাদ।